নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি আকৌ পুনৰ নতুন এটা ভিডিঅ' মাজলৈ আহিলোঁ। যিহেতু নেকি ভোগালী বিহুৰ জোৰ জাৰ চলি আছে, আমি এনেকৈ ভেলাঘৰৰ কাৰণে প্ৰত্যেকৰ ঘৰে ঘৰে গৈ তামোলৰ পাত আনিলোগৈ, মানে তামোলৰ ঢকুৰা। কাৰণ যিহেতু নেকি আমাৰ গোটেই এৰিয়াত আজিকালি ধান খেৰ নৰাটো একদম পাবলৈ নাইকিয়া হৈ গৈছে। কাৰণ প্ৰত্যেক মানুহেৰে ধান শেষ হোৱাৰ লগে লগে সৰিয়হ খেতিত লাগি যায় আৰু ধান খেৰ নৰাবিলাক জ্বলাই দিয়ে। সেইটো কাৰণে আমাৰ বহুত অসুবিধা হৈছে আৰু সেইকাৰণে আমি এইবাৰ চালোঁ তামোলৰ ঢকুৰাই আমি ভেলাঘৰটো বনাওঁ। তো আমি এনেকৈ সকলোৱে লাগি গ'লোঁ ভেলাঘৰ বনোৱাত। চাওক, তামোলৰ ঢকুৰাৰে এনেকৈ আৰু তামোলৰ পাতেৰে আমি এনেকৈ ভেলাঘৰ বনাই আছোঁ। এইফালে আমাৰ সকলো গাঁৱৰ ডেকাসকলে কামত লাগি আছে আৰু এইফালে আকৌ ডেকাখিনিয়ে গৈ কিনি বৰাবৰ খৰি কাটি আছে। তো বন্ধুসকল, আপোনালোকে চাওকচোন বাৰু কিমান কষ্ট কৰি আছে। এয়া দেখিছে নহয়, খৰি কাটি এনেকৈ ট্ৰেক্টৰত উঠাই আছে, উঠাই আনি এইফালে আকৌ বৰাবৰ খৰি ফালি আছে। তো বন্ধুসকলে আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, পুনৰ আকৌ নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। শেষত সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।